পকাজলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা 2025-26 বৰ্ষৰ যোৱা 18 ফেব্ৰুৱাৰী 2026 পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আজি 21 ফেব্ৰুৱাৰী তাৰিখে এই বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ সামৰণিত ৰাতিপুৱা 9 বজাত বনাইথ সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া 11 বজাৰ পৰা মুকলি সভাৰে অনুষ্ঠানৰ সামৰণি পৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ তত্ত্বাৱধায়ক বিষয় শিক্ষক সুলভ নাথে জানিবলৈ দিয়া মতে প্ৰায় সপ্তাহজোৰা প্ৰস্তুতিৰে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ভাও প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি কৰে বুলি কয়। ইয়াৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে উদ্বোধক হিচাপে চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় অৱসৰী শিক্ষক অৰুণ কুমাৰ ডেকা, সভাপতিত্ব কৰে বিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বজেন্দ্ৰ চন্দ্ৰ নাথ, তিনিখুটি মুখ উচ্চ মাধ্যমিক বিদ্যালয় অৱসৰী প্ৰধান শিক্ষক কনক চন্দ্ৰ নাথ, আমন্ত্ৰিত অতিথি জিলা পৰিষদৰ সদস্য সন্দীপচৰণ চৌধুৰী, চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য অৰ্চনা দেৱী আৰু বিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষ সমূহ শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আদিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। এআইএন লাইভ। আমাৰ পকাজলী উচ্চতৰ মাধ্যমিক বিদ্যালয় ইতিমধ্যে সোণালী জয়ন্তী পাৰ হৈ হীৰক জয়ন্তী বৰ্ষ আৰম্ভ হৈছে। এনেস্থলত আমাৰ ঐতিহ্য বজাই ৰাখি পৰম্পৰাগতভাৱে আমি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেইটো বিকাশ কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। তেওঁলোকে খুবেই আমাৰ জনজাতীয় যিমানখিনি কলা সংস্কৃতি আছে তেওঁলোকৰ প্ৰতিভাৰ যোগেদি আমি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। আমাৰ ফালৰ পৰা ক'বলগীয়া ইমানেই। খুবেই আমাৰ প্ৰচেষ্টা যাতে সকলো মানুহে আমাৰ এই অনুষ্ঠানটোৰ লগত সহযোগ কৰি আমাক আগবঢ়াই নিবৰ কাৰণে এটা উৎসাহ উদ্দীপনা দিয়ে। তাৰ প্ৰয়াসতেই আজি এয়া আমাৰ বহিঃপ্ৰকাশ হৈছে। বিশেষত আমাৰ সাংস্কৃতিক তত্ত্বাৱধায়ক সুলভ কুমাৰ নাথ, আমাৰ জ্যোতিস্মিতা চৌধুৰী, এই প্ৰচেছনৰ কাৰণে আমাৰ অংকিতা বাইদেউ, ডেইজি বাইদেউ, মহেশ ছাৰ আদি কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে সহযোগ কৰিছে ল'ৰা ছোৱালীৰ লগত। সুপ্ত প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁলোকক আমি যথেষ্ট উৎসাহী কৰি তুলিছোঁ। এই ক্ষেত্ৰত আজিৰ এই ৰেলীটোৱে আমাক হীৰক জয়ন্তীত যথেষ্ট উৎসাহী কৰি তুলিব বুলি আমি আশা কৰিছোঁ। আজি আমি যিটো বাৰ্ষিক সপ্তাহৰ আজি সামৰণি পৰিব, আমাৰ স্থানীয় বিধায়কে আদি কৰি আমি শিক্ষাবিদ কেইজনমানক মাতিছোঁ। তেওঁলোকৰ যিটো শৈক্ষিক পৰিৱেশৰ ওপৰত তেওঁলোকৰ জ্ঞান গভীৰ থকা যি বক্তৃতা থাকিব সেয়ে ল'ৰা ছোৱালীবিলাক উৎসাহী কৰিব। আমি সেইধৰণে আজি মুকলি মিটিঙৰ পিছত এই বাৰ্ষিক সপ্তাহৰ সামৰণি মাৰিম আমি। হয়, নমস্কাৰ। মই শ্ৰী সুলভ নাথ। এইবাৰৰ পকাজলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগত বিশেষভাৱে আমাক তত্ত্বাৱধায়কৰ দায়িত্ব দিছিলে আৰু এনে ক্ষেত্ৰত আমাৰ অলৰেডি আমাৰ অন্তিম কাৰ্যসূচী আজি মুকলি মিটিঙৰ ঠিক আৰম্ভণিতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। ছাত্ৰ ছাত্ৰীসকলৰ অতি উৎসাহী মনৰ প্ৰতি লক্ষ্য ৰাখি আমি এই শোভাযাত্ৰাটোৰ লগে লগে আমি প্ৰতিযোগিতাৰ ফালেও আমি প্ৰতিযোগিতাৰ লগত জড়িত কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হয়। আমি পাৰ্যমানে আমি এসপ্তাহ জোৰা আমি ইয়াৰ লগত ছাত্ৰ ছাত্ৰীসকলক পাৰ্যমানে অভিৰুচিত কৰিছোঁ, উৎসাহী কৰিছোঁ। আৰু যিহেতু এইবিলাক শিক্ষাৰ লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিও হয়, গতিকে এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছে ছাত্ৰ ছাত্ৰীসকলৰ সকলো সৰ্বাংগীন বিকাশ যাতে হয় তেওঁলোকো আজি উৎসাহী। আমি ইতিমধ্যে আমি পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তলৈ আমি পাৰ্যমানে ছাত্ৰ ছাত্ৰীৰ আমি শোভাযাত্ৰা কৰিছোঁ আৰু ভালেই লাগিছে। ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ক্ষেত্ৰত অতি উৎসাহী হৈছে। তেওঁলোকে নিজৰ নিজৰ পাৰফৰ্মেঞ্চবিলাক দেখুৱাইছে, তেওঁলোকৰ ভাল দেখিছোঁ আৰু আমাৰ সুকলমে এতিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক ধুনীয়াকৈ উদযাপিত হৈ আছে। এইটো যে আমাৰ আগন্তুক হ'বলগীয়া হীৰক জয়ন্তীৰ কাৰণেও এইটো আমাৰ ভাল খবৰ। এইটো আমাৰ প্ৰাক আৰম্ভণি। এইটো আমাক এটা মেছেজ দিব যে ল'ৰা ছোৱালীখিনিয়ে যাতে হীৰক জয়ন্তীৰ উপলক্ষেও আচলতে এইটো এটা ফকাচিঙত আহিছে। ল'ৰা ছোৱালীয়ে অত্যুৎসাহী মনেৰে অত্যন্ত ভাল পাৰদৰ্শিতা দেখুৱাইছে। তাৰ কাৰণে আমিও অত্যন্ত সুখী। হীৰক জয়ন্তীৰ সময়ছোৱালৈ যথেষ্ট মাজতে গেপ আছে। আমি সকলো শিক্ষাগুৰু মণ্ডলীয়ে আমি আচলতে তেওঁলোকক
কেনেকৈ কি পৰ্যায়লৈ নিব পাৰোঁ, কিমান আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি যৎপৰোনাস্তি আমি চেষ্টা কৰিম, চেষ্টা অব্যাহত ৰাখিম। নিশ্চিতভাৱে মই এই ক্ষেত্ৰত ক'ব লাগোঁ যে প্ৰাইভেট স্কুল বুলি ক'লে আজিকালি প্ৰাইভেট স্কুলৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানসমূহে মানে সমানে ফেৰ মাৰিব পৰা হৈছে। প্ৰাইভেট স্কুলতো আছে, মানি লৈছোঁ, তাতেও ভাল ল'ৰা ছোৱালী আছে, কিন্তু ইয়াতো আমি এনেকুৱা ল'ৰা ছোৱালীক এক্টিভিটি প্ৰদৰ্শন কৰাৰ কাৰণে আমি এখন মঞ্চ দিব বিচাৰিছোঁ যে য'ত চৰকাৰী স্কুল বুলি ক'লে সৰ্বসাধাৰণতে আমাৰ যিখিনি নিম্নমানৰ শ্ৰেণী অভিভাৱক অভিভাৱিকা থাকে, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক যদি আমি উঠাই আনি পেলাই ইয়াতে যদি কিবা এটা যদি প্লেটফৰ্ম দিব পাৰোঁ, গতিকে তেওঁলোকৰ মাজতো এটা সৃষ্টিৰ অন্তৰালত তেওঁলোকৰ কিবা কিবি এক্টিভিটি থাকে, সেই এক্টিভিটিবিলাক যদি আমি যদি ইয়াতে যদি আমাৰ এই মানে চালুকীয়া অৱস্থাতে যদি আমি যদি উলিয়াই আনিব পাৰোঁ, তেওঁলোকক অভিৰুচিত কৰি বা অন্য প্ৰকাৰে হওক, মৰম চেনেহ কৰিয়েই হওক বা যিকোনো প্ৰকাৰে যদি নিব পাৰোঁ, ভৱিষ্যতে তেওঁলোকৰ পৰা ভাল এটা দিশ আশা ৰাখিব পাৰোঁ বুলি মই ভাবি লওঁ। আছে নিশ্চিতভাৱে তাতে জড়িত কৰিছে আমাৰ বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে আমাৰ অন্য বিদ্যালয়ৰ সন্মানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছে। তাৰপিছত আৰু ইয়াতে আমাৰ চিপাঝাৰ সমষ্টিৰ যে ৰাজনৈতিক দলত, ৰাজনৈতিক সমাজখনত যিখিনি আছে সভাপতি হওক, কাউন্সিলৰ হওক, তেওঁলোককো ইয়াতে জড়িতকৰণ কৰা হৈছে। আমাৰ চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াকো ইয়াতে আমাৰ অন্তৰ্ভুক্তি কৰা হৈছে আৰু নিশ্চয় আশা ৰাখিছোঁ আৰু কিছু সময় পিছতে আমাৰ মুকলি মিটিং আৰম্ভ হ'ব। আমাৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে, সাংস্কৃতিক শোভাযাত্ৰাৰ ইতিমধ্যে আমাৰ সমাপ্তি ঘোষণা হৈছে, গতিকে ইয়াৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। আমি তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।